নমস্কাৰ এই ভিডিঅ'টিত আজি আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পঞ্চম পাঠ পানী নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। প্ৰথমতে দিয়া আছে উত্তৰ দিয়া। নৈ, বিল, জান-জুৰি, নলী-নাদ আদিৰ উপৰি পানী আৰু ক'ত ক'ত থাকে? উত্তৰ: নৈ, বিল, জান-জুৰি, নলী-নাদ আদিৰ উপৰি পানী বায়ুৰ লগত, জীৱৰ দেহত আৰু মাটিৰ তলত থাকে। ক নং প্ৰশ্নটিত দিয়া আছে আমি পানী ক'ত ক'ত পাওঁ? উত্তৰ: আমি পানী নৈ, বিল, জান-জুৰি, পুখুৰী, নলী-নাদ, সাগৰ মহাসাগৰ আদিত পাওঁ। খ নং প্ৰশ্ন পানী কি কি অৱস্থাত থাকে? উত্তৰ: পানী গোটা, জুলীয়া আৰু বাষ্প এই তিনিটা অৱস্থাত থাকে। গ নং প্ৰশ্ন পানী উতলিলে কেনে শব্দ হয়? উত্তৰ: পানী উতলিলে বক বক শব্দ হয়। খ নং প্ৰশ্ন পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়? উত্তৰ: পাহাৰৰ পৰা পানী বাগৰি আহিলে কুলু কুলু শব্দ হয়। ইয়াৰে পিছৰ প্ৰশ্ন মই য'তেই থাকোঁ তাৰেই আকাৰ লওঁ। পাঠটোত পানীয়ে কি কি আকাৰ লোৱাৰ কথা কৈছে? উত্তৰ: পাঠটোত পানীয়ে প্ৰকাণ্ড আৰু ক্ষুদ্ৰ পাত্ৰৰ আকাৰ লোৱাৰ কথা কৈছে। ইয়াৰে পিছৰ প্ৰশ্ন তলৰ শব্দবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখা। আকাৰ, আকৃতি, সূক্ষ্ম, নিচেই সৰু, ছিদ্ৰ, বিন্ধা, অবিৰাম, নেৰানেপেৰা, সুৰুঙা, জলঙা, ধৰা, পৃথিৱী। ইয়াৰে পিছৰ প্ৰশ্নত দিয়া আছে পানী ভাৱ হৈ ক'লৈ যায়? উত্তৰ: পানী ভাৱ হৈ আকাশলৈ উৰি যায়। খ নং প্ৰশ্ন পানী বৰষুণ হৈ ক'লৈ নামি আহে? উত্তৰ: পানী বৰষুণ হৈ ধৰালৈ বা পৃথিৱীলৈ নামি আহে। ইয়াৰ পিছত আছে বাক্য ৰচনা কৰা। অবিৰাম এইকেইদিন অবিৰাম বৰষুণ দি আছে মানে নেৰানেপেৰাকৈ। জান-জুৰি বৰষুণ হ'লে জান-জুৰিসমূহ পানীৰে ভৰি থাকে। ইয়াৰে পাছত কুলু কুলু শব্দৰে বাক্য ৰচনা। পাহাৰৰ পৰা পানী বাগৰি আহিলে কুলু কুলু শব্দ হয়। সুৰুঙা নিগনিটোৱে সুৰুঙাই দি ভিতৰলৈ অহা যোৱা কৰে। ছিদ্ৰ পাত্ৰটোত থকা ছিদ্ৰটোৱেদি বা তোমালোকে লিখিব পাৰা পাত্ৰটোত থকা ছিদ্ৰটোৰে গাখীৰখিনি পৰি আছে। পাত্ৰটোত থকা ছিদ্ৰটোৱেদি গাখীৰখিনি পৰি আছে। ইয়াৰে পিছৰ প্ৰশ্ন কাষৰ দুলিৰ পৰা শব্দ আনি মিলাই লিখা। ক দুৱাৰ খিৰিকী বতাহত বন্ধ হ'লে মেৰ-মেৰ শব্দ হয়। খ বতাহত বাহে বাহে ঘহঁনি খালে কেৰ কেৰ শব্দ হয়। গ বেল বাজিলে টং টং শব্দ হয়। খ পানী উতলিলে বক বক শব্দ হয়। ঙ জেঠীয়ে মাতিলে টিক টিক শব্দ হয়। সাঁথৰ ভাঙা। ক টোপ টোপ টোপলি পানী পালে মুকলি। ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব জাল। খ ৰজাৰ কাপোৰ তিয়াব পাৰি শুকুৱাব নোৱাৰি। ৰজাৰ কাপোৰ তিয়াব পাৰি শুকুৱাব নোৱাৰি। ইয়াৰ উত্তৰটো কি হ'ব? উত্তৰটো হ'ব জিভা। ভিডিঅ'টি যদি ভাল পালে লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব।